ধেমাজি জিলাৰ একমাত্ৰ অক্ষত অৱস্থাত থকা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবা সংৰক্ষিত বনাঞ্চলখনি হৈছে আমাৰ জীৱন ৰেখা আৰু বনাঞ্চলখনিক অভয়াৰণ্যলৈ উন্নীত কৰিবৰ কাৰণে সুদীৰ্ঘ ৩০টা বছৰ সংগ্ৰাম কৰাৰ অন্তত সিদিনা বিধানসভাত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে উন্নীত কৰাৰ ইতিমধ্যে অসম চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি জনাইবাসী অতিশয় আনন্দিত হৈ আছিলোঁ। সেই উপলক্ষে যোৱা ফেব্ৰুৱাৰী মাহত পবা বৰ্ষা অৰণ্য মহোৎসৱো উদযাপন কৰা হ'ল। কিন্তু পৰিতাপৰ বিষয় যে বনাঞ্চলখনি বৰ্তমান এক শ্ৰেণীৰ চোৰাং কাঠৰ ব্যৱসায়ীয়ে গোপনে গছ কাটি তহিলং কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে পবা বনাঞ্চলৰ ৩ মাইল বিট অফিচৰ কাষতে থকা যিটো ৰাস্তাৰ বাওঁফালে যি অৰণ্য অঞ্চল আছে, সেই অৰণ্য অঞ্চল ক্ৰমান্বয়ে এক শ্ৰেণী বেদখলকাৰীয়ে মনে মনে গোপনে বৃহৎ বৃহৎ গছ কাটি পেলাব আৰম্ভ কৰিছে। লগতে কিছুমান পুলি গছবিলাক মানে বাকলিবিলাক এনেকৈ চাচি এৰুৱাই দিয়া হৈছে যে গছজোপা মানে কেইদিনমানৰ পিছত মৃত্যু হ'ব লাগে। আৰু সেই প্ৰক্ৰিয়া পবা বনাঞ্চলত আগতেও কৰা দেখা গৈছিলে। সেউজীয়া হৈ থকা অৰণ্যখনিৰ সংৰক্ষণ বিচাৰিছিলোঁ আৰু এই এতিয়া জীৱিত হৈ থকা সেউজীয়া অৰণ্যৰে জীৱিত হৈ থকা বনাঞ্চলখনিক লৈ আমি ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কাৰণে সকলোৱে জনাইবাসীয়ে মনে প্ৰাণে বিচাৰিছে। কিন্তু এতিয়া দেখা গৈছে যে সিদিনা কাষতে পবা বনাঞ্চলৰ ৩ মাইল বিট খণ্ড আছে আৰু বন বিভাগৰ তাত বিষয়া কৰ্মচাৰী আছে, গিজগিজা আছে, কিন্তু তাৰ কাষতে গছ কাটিছে। এই গছ কটাৰ কাৰণে আমি প্ৰকৃতি কৰ্মী জনাইবাসী সচেতন ৰাইজে অতিশয় চিন্তিত হৈছোঁ আৰু বন বিভাগক আমি এই কথা উনুকিয়াব বিচাৰিছোঁ, এই কাৰ্য অতি সোনকালে বন্ধ কৰক আৰু এই কাৰ্য বন্ধ কৰিবৰ কাৰণে যথেষ্টযুক্ত পদক্ষেপ লওক। তাৰোপৰি যিসকল চোৰাং ব্যৱসায়ী এই কাৰ্য লিপ্ত হৈছে তেওঁলোককো আমি সকীয়াই দিব বিচাৰিছোঁ। আপোনালোক এই কাৰ্যৰ পৰা বিৰত থাকক। পবা হৈছে ধেমাজি জিলাৰ জীৱন ৰেখাস্বৰূপ আৰু পবাৰ অনিষ্ট হ'ব পৰা যিকোনো কাম জনাইবাসীয়ে কেতিয়াও সহজে গ্ৰহণ নকৰে। আৰু আমি বন বিভাগকো এই কথা আঙুলিয়াই দিব বিচাৰিছোঁ, আপোনালোক ইয়াত যথেষ্ট আপোনালোকৰ বন কৰ্মী আছে আৰু আপোনালোকৰ বন খণ্ডৰ কাষতে এই ধ্বংস কাৰ্য চলি আছে। গতিকে আপোনালোকৰ নিশ্চয় বনাঞ্চলখনিক সুৰক্ষা দিয়াত আপোনালোক যিদৰে গুৰুত্ব দিব লাগে সেইদৰে গুৰুত্ব দিয়া নাই। গতিকে আমি বন বিভাগ আৰু সমজিলা কৰ্তৃপক্ষক এই মাধ্যমেদি আমি জনাব বিচাৰিছোঁ যে আপোনালোক এই কথাটো গুৰুত্ব সহকাৰে গ্ৰহণ কৰক, অন্যথাই আমাৰ ধেমাজি জিলাৰ একমাত্ৰ অক্ষত অৱস্থাত থকা বনাঞ্চলখনি ইতিমধ্যে বেদখলকাৰীয়ে বহুত বনভূমি মাটি বেদখল কৰি পেলালে। ইপিনে চিয়াং নদী খহনীয়াৰ ফলত বহুত জাগ হ'ল। 10,221 হেক্টৰ ভূমিৰ ঠাইত এতিয়া বৰ্তমান
কেৱল ৬-৭ হাজাৰ মান হেক্টৰ ভূমি আছে আৰু ইপিনে পবা বনাঞ্চলৰ লগত কবু চাপৰিৰ বিশাল গাহনি অঞ্চল নতুনকৈ সংলগ্ন হৈছে আমাৰ মাজত আশাৰ সঞ্চাৰিত হৈছে ইয়াক অভয়াৰণ্যলৈ সোনকালে উন্নীত কৰাৰ কাৰণে অসম চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰতে যদি এনেকৈ গছ কটা কাৰ্য যদি অবাধে চলি থাকে বন কৰ্মচাৰীয়ে যদি ইয়াক গুৰুত্ব নিদিয়ে তেতিয়া সেইটো বৰ চিন্তনীয় বিষয় গতিকে আমি অনুৰোধ জনাইছোঁ জনাই সম জিলাৰ বন বিষয়া ধেমাজি জিলাৰ বন বিষয়া আৰু ধেমাজি জিলাৰ প্ৰশাসনৰ মুৰব্বী সকলোকে আমি অনুৰোধ জনাইছোঁ এই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰক যাতে জনাইবাসীয়ে ইয়াৰ বিৰুদ্ধে ভৱিষ্যতে প্ৰতিবাদৰ পদক্ষেপ গ্ৰহণ কৰিব লগা নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ